নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SAT DLEDৰ যি এডমিট কাৰ্ড ডাউনলোড আছিলে সেইসমূহ মুকলি কৰি দিয়া হৈছে। আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব এক্সামৰ কাৰণে। যিহেতু 13 জুলাইত আপোনালোকৰ এক্সাম আছে, গতিকে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে দি দিয়া হৈছে। ইয়াত আপোনালোকে দেখিছে অফিচিয়েল ৱেবছাইটত অহাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিলে পাবই ক্লিক হেটো ডাউনলোড দেখিছে। তাৰপিছত আহি আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব। ইয়াত আপোনালোকৰ যিটো ফোন নাম্বাৰ দিছিলে আৰু যিটো ডেট অফ বাৰ্থ দিছিলে অৰ্থাৎ DOB দিছিলে, DOB দিয়াৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত যি আপোনালোকৰ এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ডাউনলোড এডমিট কাৰ্ড অপশ্যনটোত গৈ আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ যি এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। লগতে আপোনালোকে চাই ল'ব কি নীতি নিৰ্দেশনা দিছে এডমিট কাৰ্ডখনত। গতিকে পৰীক্ষালৈ যোৱাৰ আগত আপোনালোকে কি নীতি নিৰ্দেশনা দিছে সেই এডমিট কাৰ্ডখন লৈ থকাখিনি পঢ়ি পেলাই ভালদৰে পৰীক্ষা দিব লাগিব। যিহেতু আপোনালোকৰ 13 তাৰিখে পৰীক্ষা, গতিকে সেইখিনি চাই যাব, নহ'লে আপোনালোকৰ পৰীক্ষা দিয়াৰ সময়ত গণ্ডগোল হ'ব পাৰে। সেইকাৰণে এডমিট কাৰ্ডখন লৈ থকা তথ্যখিনি পঢ়ি যাব। পঢ়ি যোৱাৰ পিছত আপোনালোকে 13 তাৰিখে যি এক্সাম আছে 13 জুলাই দিনা সেই এক্সাম আপোনালোকে দিব পাৰিব। গতিকে আপোনালোকে এডমিট কাৰ্ড এতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ DOB দি আৰু মোবাইল নম্বৰ দি আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব।